नमस्कार मैं मौजिद बंधुसकल ब्लगते चाওক सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यत हुरा हुरे बृद्धि पाइছে मुसलमाনৰ जनसंख्या और ह्रास पाइছে हिंदुर जनसंख्या। राज्यर प्रतिটো ब्लकत बृद्धि पाइছে मुसलमाনৰ जनसंख्या। অসমীয়া মানুহৰ আত্মসমৰ্পণৰ এটা নৱ অধ্যায় আৰম্ভ হৈছে। অসমত মুছলমান জনসংখ্যাৰ বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। राज्यर प्रतिটো ब्लकत मुसलमाনৰ जनसंख्या बृद्धि पाइছে। हिंदू और मुसलमाনৰ जनसंख्यार बृद्धिक লৈ सरकाৰৰ हातत আছে नतुन तथ्य। राज्यत हिंदुर जनसंख्या ह्रास पाइছে और मुसलमाনৰ जनसंख्या बृद्धि पाइছে। অসমত मुसलमान जनसंख्यार बृद्धिक লৈ ডাঙৰ মন্তব্য राज्यर मुख्यमंत्री हिमন্ত বিশ্ব শৰ্মাৰ। मुख्यमंत्रीगराकीয়ে কয় যে অসমীয়া মানুহৰ আত্মসমৰ্পণৰ এটা নৱ অধ্যায় আৰম্ভ হৈছে। মুছলমানক হিন্দুৱে বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি হৈ গৈছে, কিন্তু মুছলমানৰ পৰা হিন্দুৱে মাটি কিনাৰ পৰিমাণ বহুত কম। অসমত জনসংখ্যাতে নহয়, কেৱল জনসংখ্যাতে বংগমূলীয় মুছলমানৰ সংখ্যা বঢ়া নাই, হিন্দুতকৈ বংগমূলীয় মুছলমানৰ সম্পদ বেছি হৈছে। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিন্দুৰ পৰা এনে লোকে বহু পৰিমাণত ভূমি ক্ৰয় কৰিছে, দ্ৰুতগতিত সম্পদ ক্ৰয় কৰিছে বংগমূলীয় মুছলমানে। সম্পদ বেছি হোৱাটো ধনাত্মক কথা, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ NRCক লৈ ডাঙৰ খবৰ। অসমত NRCত অন্তৰ্ভুক্ত হোৱাসকলক পৰিচয় পত্ৰ প্ৰদানৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে জাননী। 31 আগষ্ট 2019 পৰা অসমত বিচৰাধীন হৈ থকা NRC চূড়ান্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰিচয় পত্ৰ প্ৰদান আৰু বাদ পৰা 19 লাখ লোকৰ ৰিজেকশ্যন শ্লিপ প্ৰদানৰ বাবে ন্যায়ালয়ক আবেদন জনাইছিল আমছু আৰু জমিয়তে, আৰু এই আবেদনৰ আজি শুনানি অনুষ্ঠিত হয় বা শুনানি গ্ৰহণ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ ভাল খবৰ। কলাক্ষেত্ৰত অন্ন সেৱা দিন আঁচনিৰ শুভাৰম্ভণি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰম্ভ কৰে এই অন্ন সেৱা দিন। আৰু আজিৰে পৰা আপোনালোকে প্ৰতি কিলো মচুৰ দাইল 69 টকাত, প্ৰতি কিলো চেনি 38 টকাত আৰু প্ৰতি কিলো নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন কাৰ্ড লৈ গৈ আপুনি আপোনাৰ সুলভ মূল্যৰ দোকানৰ পৰা এইসমূহ সামগ্ৰী ল'ব পাৰিব। আৰু লগতে অহা 1 জানুৱাৰীৰ পৰা এই তিনিওবিধ সামগ্ৰী মাত্ৰ 100 টকাত লাভ কৰিব। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে আন এক বিস্ফোৰক অভিযোগ। বিহাৰ বিধানসভা নিৰ্বাচনত বিশেষ ৰেল আৰু বিনামূলীয়া টিকট দি বিজেপিয়ে হাৰিয়ানাৰ পৰা আনিছিল ভোটাৰ। বিশেষ ৰেল বিনামূলীয়া টিকট দি বাহিৰৰ পৰা বিহাৰলৈ ভোটাৰ আনিছিল বিজেপিয়ে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিহাৰলৈ বহিৰ্ৰাজ্যৰ পৰা চলিছিল বিশেষ ৰেল। 3 নৱেম্বৰত হাৰিয়ানাৰ পৰা বিহাৰলৈ চলিছিল বিশেষ ৰেল। পুৱা 10 আৰু 11 বজাত হাৰিয়ানাৰ কৰ্ণালৰ পৰা বিহাৰলৈ চলিছিল বিশেষ ৰেল, আৰু আবেলি 3 আৰু 4 বজাত হাৰিয়ানাৰ পৰা বিহাৰলৈ চলিছিল বিশেষ ৰেল। ৰেল মন্ত্ৰালয়ে বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ বিপৰীতে বিনামূলীয়া টিকট দিছিল বিজেপিয়ে। কেইবাটাও স্বতন্ত্ৰ সংবাদ সংস্থাৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য, আৰু এই তথ্য পোহৰলৈ অহাৰ পিছতে ৰেল মন্ত্ৰালয়ক প্ৰশ্ন কপিল চিবালৰ। হাৰিয়ানাৰ পৰা 3 নৱেম্বৰত হঠাৎ কিয় বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছিল বুলি প্ৰশ্ন চিবালৰ। এই বিশেষ ৰেলত অনা ভোটাৰলৈও সন্দেহ ব্যক্ত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ নিৰুদ্দিষ্ট ছাত্ৰীৰ মৃতদেহ। তিতাবৰত বিগত 4 দিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিত
শৌচাগাৰৰ টেংকিৰ পৰা মৃতদেহ উদ্ধাৰ আৰক্ষীৰ যুৱতীগৰাকীক হত্যা কৰি টেংকিত পেলাই দিছিল মৃতদেহ আৰু এই ঘটনাক লৈ তিতাবৰ থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী খবৰ ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব এই বুলি নিজৰ ফেচবুক পোষ্টত এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নতুন বাৰ্তা সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপদলপতি গৌৰৱ গগৈ শেহতীয়াকৈ অতি সক্ৰিয় টুইটাৰ ফেচবুক আদিৰ জৰিয়তে নেতাগৰাকীয়ে দলটোৰ স্থিতি আৰু নীতিৰ লগতে দলৰ নতুন ৰণকৌশলৰ ইংগিত দাঙি ধৰে সোমবাৰে গৌৰৱ গগৈয়ে ফেচবুকত দিয়া এটা পোষ্টত কৈছে যে ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব ইয়াৰ দ্বাৰা তেওঁ শাসক পক্ষক ৰাইজে আগন্তুক নিৰ্বাচনত এখিকুনি দিব বুলি ইংগিত দাঙি ধৰিছে গৌৰৱ গগৈয়ে আজি অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 8,000তকৈও অধিক লোকে কংগ্ৰেছত যোগদান কৰিব বুলিও জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে তেওঁৰ ফেচবুক পোষ্টত লিখিছে যে আজি 10 নৱেম্বৰ মই কথা দিয়া মতে আজি অসমৰ বিভিন্ন প্ৰান্তত 8,000তকৈও অধিক বিভিন্ন দল সংগঠনৰ ৰাইজে কংগ্ৰেছ দলত যোগদান কৰিব উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত লৈছিল যে প্ৰতি মাহৰ 10 তাৰিখে বিভিন্ন দল সংগঠনৰ লগতে অন্য ৰাজনৈতিক দলৰ নেতাসকলক কংগ্ৰেছ দলত যোগদান কৰোৱা হ'ব যোৱা 10 ছেপ্টেম্বৰত আৰু 10 অক্টোবৰত আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিলোঁ আৰু আজি 10 নৱেম্বৰতো তাৰে পুনৰাবৃত্তি ঘটিব আজি 8,000ৰো অধিক লোক আমাৰ সৈতে সংযুক্ত হ'ব আমি আশা কৰাতকৈ ৰাইজৰ ব্যাপক হাৰত সঁহাৰি লাভ কৰিছোঁ যি আমাৰ বাবে শুভ লক্ষণ আৰু সাহসীয় পক্ষৰ বাবে উদ্বেগৰ কাৰণ আমি এক নতুন অসম গঢ়ি তোলাৰ পথত এক নতুন অসম য'ত মানুহে শান্তি আৰু আত্মসন্মানবোধেৰে গৌৰৱেৰে জীৱন যাপন কৰিব পৰৱৰ্তী খবৰ বাংলাদেশৰ ভোটাৰে ভোটদান কৰে অসমত পিতৃ মাতৃ বিদেশী কিন্তু সন্তান কেনেকৈ স্বদেশী হ'ব পাৰে টকালৈ স্বদেশী সজোৱা হৈছে বিদেশীক বাংলাদেশী সন্দৰ্ভত সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ পিতৃ মাতৃ বিদেশী কিন্তু সন্তান কেনেকৈ স্বদেশী হ'ব পাৰে বাংলাদেশৰ ভোটাৰে ভোটদান কৰে অসমত টকালৈ বিদেশীক স্বদেশী সজাইছে বিদেশী ন্যায়াধিকৰণে এনআৰচিত নাম নথকা পিতৃ মাতৃৰ সন্তানৰ নাম কেনেকৈ অন্তৰ্ভুক্ত হ'ল এনআৰচিত লংকাৰ সৈফুৰ ৰহমান তালুকদাৰক এফটি অৰ্থাৎ ফৰেইনাৰ ট্ৰিবিউনেলে ভাৰতীয় নাগৰিক বুলি ৰায় দিছে 1964 চনত ভোট দিয়া বুলি যুক্তিৰে এফটিৰ আদালতে ভাৰতীয় নাগৰিক বুলি কৈছে সৈফুৰক আৰু বাংলাদেশৰ ভোটাৰ তালিকাতো নাম আছে সৈফুৰ ৰহমান তালুকদাৰৰ মুছলমানৰ বসতি থকা সীমান্ত আৰক্ষী সদায় কিয় মুছলমান হয় বাংলাদেশী মুছলমানৰ বিৰুদ্ধে মাত মতা খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে ভুৱা গোচৰটোৰে বৰ্ডাৰ পুলিচে অসমত 1964 চনৰ পৰাই পূব পাকিস্তান আৰু বাংলাদেশীক লৈ সিন্ডিকেট চলি আছে কিয় সকলো তথ্য দিয়াৰ পাছতো বাংলাদেশীক গ্ৰেপ্তাৰ নকৰে সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ পৰৱৰ্তী খবৰ বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত অনা হ'ব বিধেয়ক এতিয়াৰ পৰা এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল আৰু দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰ পৰা এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইন আনিব ৰাজ্য চৰকাৰে হাৰি যাব নোৱাৰিব এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰোৱা লোক গ্ৰেপ্তাৰৰ পিছত শীঘ্ৰেই জামিন নাপাব বহু বিবাহ কৰোৱা লোকে দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত অনা হ'ব বিধেয়ক বিধানসভাত এই বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত কেবিনেটত অনুমোদন বিধানসভাত উত্থাপন হ'ব দ্য আসাম প্ৰহিবিশ্যন অফ পলিগাম বিল অৱশ্য এই আইনৰ পৰা বাহিৰত ৰখা হ'ব জনজাতীয় লোকসকলক আৰু লগতে ষষ্ঠ অনুসূচী এলেকাৰ লোকসকলক এই আইনৰ পৰা বাহিৰত ৰাখিব চৰকাৰে